ओहो हे सामने कोनबाय लक्ष्य কৰি আছে আৰু পানী আনো কোনবাই লক্ষ্য কৰি জলনিয়া মানে ষ্টেচনত থাকুতে নিয়াটো বলে কলা দো ফুৰিবা যাম ক'ত ফুৰিবা যাম যেনে অলপ বজ্জাটো ঘৰ বাৰী নাই যদি সেনেকা কৰি এনে যাম বুলি কৈ হেনে এইটো সামথিংতে লৈ আনিলা কিজানি ভাবিছিল হি নদীৰ পাৰে তাৰে ক'বাত ল'ব তা গম পালি হি কিজানি স্বীকাৰ কৰা নাই তেতিয়া বলে তাক বলে মুখত টিপি ধৰিলা টিপি ধৰং মানে থাপৰ দুটা মাৰিলা মাৰি দিয়া পিছত ৰট এটা গাড়ী থাকে না ইয়া অটো নিচা নাই বলে গাড়ীটো সেইটো ভিতৰতে বলে ছাত ছাতকে না পানী মানছো না বাবাত নহলে এই মাথাত যেতিয়া মাৰে কি দি বলে জাপ মাৰি দিয়া এতিয়াও জায়গা সব একে দেখা ঐ তার কথা মতে কোট পেলাইছে বুলি কৈছে নহয় নহয় কোট পেলাইছে না জানা কেনেকে গম পাব হয় পুলিশক ফোন কৰি জানো এটা কৈছে না নম্বৰ আহিছে তবলে টেস্ট গুটে গঠেনি মানুহ মাথা কিবা পা না বলে রটক পাইছে জাগিরু দেন না এনিতে কইছে হ্যাঁ মান নাম কইতাছে বাপের নাম বলে হরেন্দ্র বলে বাপের নাম হরেন্দ্র কথা মান নাম গোলাপী কথা পানি খাই বলে পানি অকমান আনি দিও এটা বাইদুর নাম কইছে পিঙ্কি বলে জাগির কোন জায়গা গো ওই টাইপৰ ছোৱালী জাগির কোন জায়গা এখন নামও কইছে বাড়ি নাই ওভার বেশি তলে থাকে বলে মাই নিয়ে ভাবি যা তলত জারেগো আছে বলে কেরালা আছে বেলে খাই বলে আয়া হেই আ পানি হিনি পারি আপন চাই নকো ইমান অখত মানুহ থাকো না এদিন সনাই জনি দেখেলে গয় কোন কিমান জনি 12 গৈছে না 9 10 11 নে মাই আমাৰ ইফালে দলিয়া দিলা থাকে না ইফালে দলিয়া দিলা থাকে জাপ মাৰি দিছে সব মুখে মাৰি দিছে মাৰি দিয়া নাই এতিয়া মাথা মাৰি দিলে মাথা ৰডত মাৰিছে তেতিয়া নিজে জাপ দিছে দে মা পানী খিনি খাই কোন হয় দে বাসি আছে তুনটাই তথাপিতো নিজে পাছ নাই অখা অকমা বহিল মাথা সাথা নালাইবি ঐ নালাইবি মা ঠিক আছে ফোন কৰিবই লাগিব না এতে আমি উঠাই হিন্দু ঘৰত দিম বুলি ভাবিছো আৰু চিন্তা কৰি না চাচোন নাকচাৰিয়া ভাঙি গৈছে এইটো বস্তুটো চাচোন নাকটো ভাঙি গৈছে পানী খাব বিচাৰি আছে পানী নাকটো ভাঙি গৈছে বুইছো নাকটো ভাঙি গৈছে কোনেনো দিব পানী নহয় এতিয়া খুজি থাকোকে দে পানী খিনি খামা বেয়া লাগে ন সবৰে এটা হেৰি দেছো পানী খিনি খা চকম অকমান পানী মাৰি লচোন ভাল পাবি দে নাই নাই পানী দিব নালাগে মাৰিলা না এই পানী ওলাই আহিছে নাকত হেৰি হৈছে যে নিদিব নালাগে 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 বলে নালাগে 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 বলে দে আহিব দিয়ক আহিব দিয়ক এই মাথাত মাৰা কাৰণে এইটো হি যাব নিজে গিলাছত দি নিজে খাব দে বঢ়িয়া পাবি না মা খাব পাইছ না নাই হেনা উঠিবা নোৱাৰে বহিব পাৰে নি মানে নোৱাৰে খাই দিও কত বহাই দিছুন উঠিবা লাহে লাহে আই বইখন কুচাই দে কি খালো কিবা হৈছে হ'ব মাই পায়া খাব এটা ভাজি হাতত দিলে কি খাব পাৰিবা হাতত দিবা হাতত দিবা মুখটো কেতে নখবা মাৰিছো যে সেকে বলে কৈছে দান খালি ঘৰ সেকেৰ বাইকেৰ দিয়াৰ এই মাথাটোৰে বাড়ি হলো সেকে কৈছে দান খালি আর বাড়ি এনে পার্কেতে থাকে কিন্তু ঠান্ডা আছে না করে এ বুড়া গম না পড়য় না পুরস্কার হয় না রাতিপুৱা মানুহবিলাকে কৈছে পিছত আমি আহিছো ৰ বুলু খাও আকৌ কইছে পালা হিকে দেখে না না বস্তা এটাকে পাই পেলে দিয়া হয় ওটা বস্তা আই বস্তা আছে যদি পানি কম বস্তা আছে যদি মাথা ফটো আছে এইটো দেখা নাই এইটো ফটো এই ঘটনাটো যোনে নকৰক কিয় হিন্দু হওক বা মুছলিম হওক যোনে নকৰক কিয় এই ছোৱালীজনীৰ লগত এনে ঘটনা সি কিন্তু উচিত শাস্তি পাব লাগে এতিয়া চৰকাৰ প্ৰশাসনে ইয়াৰ ওপৰত কিবা ব্যৱস্থা লৈছে নে নাই লা এতিয়ালৈকে গম পোৱা নাই এতিয়ালৈকে কোনো নিউজ চেনেলত বজাও নাই এই ভিডিঅ'টো এই খবৰটো কিন্তু যোনে এই কাণ্ড কৰিলে এই ছোৱালীজনীৰ লগত ৰাতি পথাৰৰ মাজত পেলাই থৈ গৈছে এই ছোৱালীজনীক ভাবি চাওক আপোনালোকে এই ঠাণ্ডা দিনত ঠাণ্ডা বতৰত এই ছোৱালীজনীক পথাৰৰ মাজত পেলাই থৈ গৈছে আপোনালোকে ভাবি চাওক
এই কামটো যোনে নকৰক কিয়, হিন্দুৱে হওক বা মুছলিমেই হওক, মুছলমানে হওক, মানে শাস্তি পাব লাগে, উচিত শাস্তি পাব লাগে। আৰু ইয়াৰ ওপৰত চৰকাৰ প্ৰশাসনে গৃহীত ব্যৱস্থা ল'ব লাগে। এজনী ছোৱালীক এনেকৈ মাছ ৰাতি নিশা এনেকৈ যদি পথাৰত পেলাই থৈ যায়, অপহৰণ কৰি যদি পথাৰত পেলাই থৈ যায়, কেনেকুৱা হ'ব আপোনালোকে ভাবি চাওক। এই ছোৱালীজনীৰ বয়সো বেছি হোৱা নাই, দেখাত তেনেকুৱা লাগিছে, মানে খুবেই সৰু ছোৱালী হয়। আৰু এই ছোৱালীজনীক এনেকৈ ৰাতি পথাৰৰ মাজত পেলাই থৈ গৈছে। যি মানুহে নহওক, হিন্দু মানুহে হওক বা মুছলমান মানুহে হওক, সি কিন্তু শাস্তি পাব লাগে। আৰু এটা কথা এতিয়া বহুতে ক'ব বিচাৰে যে, বহুতে কয় মানে হিন্দুৱে পাপ কৰিলে বা হিন্দুৱে কিবা ভুল কৰিলে তাত মানে মাফ কৰি দিব লাগে, আৰু মুছলমান বা মিয়া মানুহে যদি কিবা ভুল কৰে তেতিয়াহ'লে কিন্তু শাস্তি পাব লাগে। তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰে কিছুমান মানুহে দেই। মই বহুতৰে কথা কোৱা নাই, কিছুমান মানুহে তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰে, হিন্দুৱে কৰিলে মাফ কৰি দিব লাগে আৰু মুছলমান বা মিয়া মানুহে কৰিলে মানে সিহঁতক শাস্তি দিব লাগে। তেনেকুৱা ধৰণৰ কোনো হ'ব নালাগে। হিন্দু হওক বা মুছলমান হওক, আইন সকলোৰে বাবে সমান। তো হিন্দুৱে ভুল কৰিলেও শাস্তি পাব লাগে, মুছলমানে ভুল কৰিলেও শাস্তি পাব লাগে। এতিয়া ছোৱালীজনীৰ ক্ষেত্ৰত এতিয়া কি পদক্ষেপ লয় পুলিচ প্ৰশাসনে, সেয়াও এটা মানে চাবলগীয়া কথা। এতিয়া মানে মানুহৰ মাজত মানে মানৱীয়তা বোলা বস্তুটো নোহোৱা হৈ গৈছে। চবফালে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, কি ক'ম আৰু, উপায় নাই। মানুহৰ মাজত মানৱীয়তা বোলা বস্তুটো নোহোৱা হৈ পৰিছে দিনক দিনে। মানে এই ছোৱালীজনীৰ লগত এনেকুৱা কাম কৰিব লাগে নে? খুবেই সৰু ছোৱালী, দেখাতে গম পোৱা গৈছে খুবেই সৰু ছোৱালী। এই ছোৱালীজনী কেনেকৈ পথাৰৰ মাজত পেলাই থৈ গৈছে। এতিয়া ৰাতিপুৱা এই মানুহকেইজনে, ধান দোৱা মানুহকেইজনে পালে বুলিহে, গাঁৱৰ মানুহে পালে বুলিহে, যদি নোপোৱা হ'লে বেলেগ ক'ৰবাত যদি জংঘলে চংঘলে যদি বেলেগ ক'ৰবাত যদি পেলাই থৈ যোৱা হ'লে এই ছোৱালীজনীতো আজি মানে বাচি নাথাকিলে হয়। এতিয়া ক'বলৈও বেয়া লাগিছে, বাচি নাথাকিলে হয় এই ছোৱালীজনী। এতিয়া হয়তো গাঁৱৰ ৰাইজে পালে, এতিয়া গাঁৱৰ ৰাইজে উদ্ধাৰ কৰিছে। এতিয়া পানী চানী দিছে আৰু খাবলৈ। আপোনালোকে ভিডিঅ'ত দেখা পাইছে কেনেকৈ। এতিয়া আচলতে আজিকালি ঘপককৈ মানুহ এজনীক মানে এনেকৈ পেলাই থৈ দিয়া মানুহজনীক চুবলৈও ভয়, চাবলৈও ভয়, কেনেবাকৈ ফচি যাম। এতিয়া ভিডিঅ' নকৰিলেও নহয়। যদি ভিডিঅ' নকৰে সেই মানুহখিনি মানে গাঁৱৰ ৰাইজত কোনো প্ৰমাণে নাথাকিব যে এই ছোৱালীজনীক সঁচাকৈ কোনোবাই পেলাই থৈ গৈছে নেকি বুলি। তো চবফালে মানে ভয়। আৰু এই যিসকল লোকে এই কামটো কৰিলে, সেয়া হিন্দুৱে হওক বা মুছলমানে হওক, কিন্তু শাস্তি কিন্তু পাব লাগে। এইটো একদম চিধা কথা। আৰু এতিয়া বৰ্তমান চৰকাৰখনে কি কৰি আছে, হিন্দু মুছলিম কৰি আছে, হিন্দু মুছলিম লৈ মানে ৰাজনীতি কৰিছে। গম পাইছে নে আপোনালোকে সেইটো গমেই পাইছে যে হিন্দু মুছলিম লৈ ৰাজনীতি চলিয়ে থাকিব। আৰু সেইটোনো কি ডাঙৰ কথা, এইটো কোনো ডাঙৰ কথা নহয়। কিন্তু উচিত শাস্তি পোৱাটোহে লাগে। আৰু সেয়া হিন্দুৱে কৰক বা মুছলমানে কৰক, শাস্তিটো পাবই লাগে। এনেকুৱা ধৰণৰ কাম যাতে দ্বিতীয়বাৰ মানুহে কৰিব নোৱাৰে, খুবেই এটা মানে দুখ লগা বিষয়। মানে এজনী ছোৱালীক এনেকৈ পথাৰৰ মাজত পেলাই থৈ দিয়াটো কিমান গ্ৰহণযোগ্য হ'ব লাগে আপোনালোকে ভাবি চাওক। কেনেকৈ অপহৰণ কৰি নিজৰ মানে কি ক'ম আৰু, এতিয়া ক'বলৈও বেয়া হৈছে কথাবিলাক। যি কি নহওক, উচিত শাস্তি পাব লাগে। আৰু উপায় নাই আৰু। আজিকালি মানুহৰ মাজত মানে মানৱীয়তা বোলা বস্তুটো নোহোৱা হৈছে। আপোনালোকে ভূত প্ৰেতক বিশ্বাস কৰিলোঁ, জীৱ জন্তুক বিশ্বাস কৰিলোঁ, কিন্তু এই মানৱ জাতিটোক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। আপোনাৰ লগতে থাকিব, আপোনাৰ ঘৰতে খাব, কিন্তু আপোনাকে খুটিব। তেনেকুৱা ধৰণৰ আজিকালি মানুহৰ মাজত মানে চিন্তা ভাৱনাবিলাক থাকে। আপুনি যিমানে সিহঁতক ভাল নাপাওক কিয়, যিমানে ভালকৈ খাবলৈ নিদিয়ক কিয়, সেই মানুহজনে কিন্তু আপোনাকে উল্টাই খুটিবই। যদি আপোনাক যদি ভালকৈ খোৱা বোৱা দেখিছে, যদি আপোনাৰ 2 টকা পইচা ইনকম হৈছে, তো আপোনাকতো খুট মাৰিবই। সেইটো একদম 100% চিয়ৰ কথা। কি ক'ম আৰু, উপায় নাই। আজিকালি মানুহক বিশ্বাস নকৰিব। যাকে বিশ্বাস কৰিলেও মানুহক বিশ্বাস নকৰিব। মানে মানুহৰ প্ৰতি মানে এটা সন্দেহ থাকিব লাগে আজিৰ দিনত। যদি আপুনি কাৰোকো যদি সন্দেহ নকৰি যদি সকলোকে বিশ্বাস কৰি আঁকোৱালি লয়, আপোনাক খুট মাৰিবই। আৰু জানিব পৰা মতে এই ছোৱালীজনী জাগিৰোডৰ হয়। অপহৰণ কৰি তেখেতক মানে পথাৰৰ মাজত কি বুলি কয় এইডোখৰ জেগাডোখৰ, ডোঙাবাৰী না ক'ত, মানে পথাৰৰ মাজত পেলাই থৈ গৈছে। ডোঙাবাৰী। আপোনালোকে যদি কোনোবাই এই ছোৱালীজনীক চিনি পায়, তেনেহ'লে ডোঙাবাৰী থানাত আপোনালোকে খবৰ কৰক, বা জাগিৰোডৰ থানাৰ লগত আপোনালোকে খবৰ কৰি এই পুলিচ প্ৰশাসনে আপোনালোকক মানে সহায় কৰিব। যদিহে এই ছোৱালীজনীক আপোনালোকে এই ভিডিঅ'টো চাই থকা আপোনালোকে যদি কোনোবাই চিনি পায়, এই ছোৱালীজনী হৈছে জাগিৰোডৰ, কোনোবাই অপহৰণ কৰি ডোঙাবাৰী পথাৰত মানে পেলাই থৈ গৈছে এই ছোৱালীজনীক। যদি কোনোবাই চিনি পায় তেনেহ'লে থানাত আপোনালোকে যোগাযোগ কৰক, গম পাবই।